हेलो फ्रेंड्स আজি আৰু এটা ভিডিও লৈ আহিছো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হ'ব ব্লাড ৰিলেশন তেজৰ সম্পৰ্ক ব্লাড ৰিলেশন চেপ্টাৰৰ পৰা ৰিজনিংৰ বহুত কোৱেশ্চন পোৱা যায় বিভিন্ন ধৰণৰ ষ্টেট আৰু চেন্ট্ৰেল লেভেলৰ কম্পিটিটিভ এক্সামত সো আজিৰ ভিডিওৰ যেটো কনসেপ্ট দিম বহুত মনোযোগৰে একদম কনসেন্ট্ৰেশন দি শিকিবা এটা পইণ্ট আমি যেটো শিকাম কনসেপ্টত সেইখিনি তোমাৰ কোৱেশ্চন সলভ কৰোতে बहुत दरकार होगा ठीक है आज का वीडियो शुरू करता हूँ हिंदी और एसएमएस लैंग्वेज में जो ब्लड रिलेशन का जो कॉन्सेप्ट दूंगा बहुत ही केयरफुली कंसंट्रेशन दे के आपको सीखना है हर एक लाइन हर एक बातें मैं जो बोलूंगा सब चीज ध्यान में रखते हुए अपने कॉपी में नोट्स बना के रखना और वही चीज जब क्वेश्चन सॉल्व करेंगे वही पे इस्तेमाल होगा ठीक है तो वीडियो को शुरू करते हैं पहला कॉन्सेप्ट रहेगा क्या ब्लड रिलेशन समझ में आ रहा है आप लोगों को सुनने में जब मम्मी पापा भांजा हाँ वो सब मिला के होगा तो ब्लड रिलेशনৰ ক্ষেত্ৰত আমি কি কৰিম ফার্স্ট অফ অল আমি জেনারেশন চেক কৰিম জেনারেশনৰ ওপৰত আমি চাম জেনারেশন মানে যেনেকে ফার্স্ট মই ইয়াৰ পৰা স্টার্ট কৰো ইয়াত এটা জেনারেশন ধৰি লোৱা তাৰ ওপৰত এটা জেনারেশন এন্ড নেক্সট তাৰ ওপৰত আৰু এটা জেনারেশন মই বনাই আছো एटू जो जनरेशन बना लो यहाँ पे जो जनरेशन होगा वो खुद को समझ लो सेल्फ यहाँ पे खुद रहेंगे ठीक है मेरे ऊपर मेरे फादर फादर के ऊपर फादर का फादर ग्रैंड फादर हो गया মোৰ মই ইয়াত থাকি মোৰ ওপৰত মোৰ দেউতা দেউতাৰ ওপৰত ককা দেউতা আৰু হল আৰু গ্ৰেন্ডফাদাৰৰ ফাদাৰ যোন হ'ব ग्रेट ग्रैंड फादर उसी तरह जब नीचे आएंगे सेल्फ के नीचे आएगा मेरा सन या डॉटर सन और डॉटर के नीचे क्या आएगा मेरे साइड से अगर देखूंगा सेल्फ मोर निजर फाলৰ পৰা যদি চাও মোৰ লৰা বা ছোৱালী হ'ব তাৰ পিছত কোন আহিব মোৰ লৰা ছোৱালী মানে ইয়াত হ'ব কি মোৰ গ্ৰেন্ড सन और ग्रैंड डॉटर ইমানখিনি বুজি পাইছা হল নহয় আকৌ মোৰ গ্ৰেন্ড सन বা গ্ৰেন্ড ডটাৰ কি আহিব মোৰ ফালৰ পৰা যদি চাও মোৰ পইণ্ট অফ ভিউৰ পৰা সেলফৰ পৰা যদি চাও কি হ'ব ইয়াত গ্ৰেট গ্ৰেন্ড सन और डॉटर ধৰি পাইছা এটো জেনারেশন হলনে নহয় বুজি পাইছা মোৰ নিজৰ ফালৰ পৰা সদায় চাবা নিজৰ ফালৰ পৰা চাবা সেলফ মোৰ ওপৰত থাকিব মোৰ দেউতা দেউতাৰ পৰা মই আহিছো দেউতাৰ ওপৰত মোৰ আৰু দেউতাৰ দেউতা গ্ৰেন্ডফাদাৰৰ দেউতা গ্ৰেট গ্ৰেন্ডফাদাৰ ওপৰত হল গ্ৰেট গ্ৰেন্ডফাদাৰ লৈকে কোশ্চেন ইমান দূৰলৈকে আজিলৈকে অহা নাই হল সেলফৰ পৰা যদি আকৌ চেক কৰো নিজৰ তলত কি হ'ব নিজৰ তলত হ'ব सन सনৰ পৰা কি হ'ব লৰা বা ছোৱালী গ্ৰেন্ডसन বা গ্ৰেন্ড ডটাৰ গ্ৰেন্ডson বা গ্ৰেন্ড ডটাৰ যেটো কি হ'ব গ্ৰেট গ্ৰেন্ডson বা গ্ৰেট গ্ৰেন্ড ডটাৰ গ্ৰেট গ্ৰেন্ড লৈকে না যায় তাৰ ওপৰতে কোৱেশ্চনস থাকে বুজি পাইছা এটো জেনারেশনৰ এটা স্টেপ নেক্সট স্লাইডত আৰু এটা বস্তু বুজাও চাবা ধৰা এটা মানুহৰ নাম A আৰু এটা মানুহৰ নাম B হল এই পারসন দুটাৰ সিঙ্গল লাইন মানে যদি আমি এনেকে সিঙ্গল লাইন ড্র কৰো এই সিঙ্গল লাইনে আমাক কি বুজাবো সিঙ্গল লাইন আমাক দুজন ব্যক্তিৰ মাজত ব্রাদার
ব্রাদার বুঝাবো নহলে কি বুঝাবো সিস্টার মানে ভাই ভনীয়েকৰ সম্পৰ্ক নহলে কাজিন কাজিনো ভাই ভনীয়েক হয় নে নহয় কাজিন সিঙ্গেল লাইনত যদি এনেকে ডাবল লাইন দিয়ে যদি বুঝাও ডাবল লাইনে কি বুঝাবো ডাবল লাইনে বুঝাবো আমার হাজবেন্ড এন্ড ওয়াইফৰ ৰিলেশন ঠিক তেনেকে যদি আমি বুঝাও তলৰ পৰা আমি আহিম ওপৰৰ ফাদাৰ বা এনেকে তলত যদি দিও ফাদাৰ বা মাদাৰ যদি সম্পৰ্ক আহিব ওপৰৰ পৰা তলত হা ফাদাৰ অর মাদাৰ মানে ইয়াত মই সেলফ থাকিম ওপৰত থাকিব মোৰ ফাদাৰ অর মাদাৰ ঠিক এনেকে যদি উল্টা এৰো দি ইয়ে বুঝাও এনেকে ওপৰৰ ফালে ইয়াত ধৰা মই সেলফ আছো ওপৰত সৰি সেম তেনেকে থাকিব আৰু সেলফ ওপৰত থাকিব ফাদাৰ মাদাৰ এনেকে ফাদাৰ মাদাৰ ওপৰত থাকিব এটো সব মই দুবাৰ দেখালো এটো নহয় হল যদি মেল মেম্বার যদি হয় মেল মেম্বাৰক আমি হয়তো স্কোয়াৰৰ ভিতৰত ৰাখিম নহলে মেল মেম্বাৰক ডিনোট কৰিবলৈ আমি পুৰুষক ডিনোট কৰিবলৈ প্লাস সাইন দিম ঠিক তেনেকে যদি ফিমেল হয় মহিলাক আমি সার্কুলারে বুঝাম নহলে মহিলাক চিহ্নিত কৰিবলৈ আমি মাইনাস সাইন দিম বুজি পাইছা দুজন ব্যক্তি ধৰি লোৱা দুজন ব্যক্তি A আৰু B আছে A আৰু B ৰ মাজত যদি আমি ভাই ভনীয়েকৰ সম্পৰ্ক দেখাব বিচাৰো কি কৰিম A ভাই ভনীয়েকৰ সম্পৰ্ক বিচাৰিবলৈ এটা সিঙ্গেল লাইন এটো হা ধৰা A is the brother of B A B भाई A B का भाई है और बोल रहा हूं कि B A का बहन है तो माइनस या যদি কও A B ৰ ভাই হয় তো A is the brother of B so symbol দিয়ে আমি বুজাম ড্ৰ কৰিবলৈ কেনেকে এটা সিঙ্গেল লাইন আর A is brother যেহেতু জেন্ডার মেল হৈ আছে প্লাস মই আকৌ সেন্টেন্সত কৈ আছো A is the brother of B and B is the sister of A তেতিয়া B ৰ ইয়াত সিঙ্গেল লাইন এতিয়া যদি মই বুজাও A is the husband of B তেতিয়া ডাবল লাইনে ড্ৰ কৰিম husband of B A is the husband মানে A is a male B এর কি হবে wife B is female এইটো হাজবেন্ড ওয়াইফৰ রিলেশন মই যদি কও A is the brother A is the father of B A is father মই জেনারেশন ডায়াগ্ৰামত দেখুৱাইছে কি হ'ব নিজৰ ফালৰ পৰা ওপৰত থাকিব ইয়াত ওপৰত এ যদি মই সেলফ হওঁ ফাদাৰ মোৰ ওপৰত থাকিব সো মই যদি কও তে A is the father of B A B দেউতা তেতিয়া A থাকিব ওপৰত ফাদাৰ অফ B এতিয়া A is the father of B A B ৰ দেউতা হয় এতিয়া B মই কোৱা নাই যে B is the son of A or B is the daughter of A মই কোৱা নাই মই এতিয়া মই কৈ আছো ধৰা B is the son of A তেতিয়া B is the son of A বুলি ক'লে B মেল হ'ব আৰু যদি কও মই B is the daughter of A তেতিয়া B ইয়াত আহিব তাৰ সাইন কি হ'ব ডটাৰ হলে মাইনাস বুজি পাইছা আৰু সাইন হ'ব তলত ইফালে মানে A is the father of B আর যদি কও মই B is the son of A তেতিয়া B প্লাস হতে আহিব যদি কও মই B is the daughter of A তেতিয়া B মাইনাস হতে আহিব ঠিক ওপৰত মই যদি কও ইয়াত A is the brother of B that means A B ৰ ভাই তেতিয়া ইয়াত কি হ'ব ভাইটি হলে মেল প্লাস সাইন মই যদি কও B is the sister of A তেতিয়া মাইনাস হত আর যদি কও B is the brother of A again তেতিয়া B কি হ'ব प्लस होता बुझी पैसा समझ में आ रहा है मेल्स को समझाने के लिए A के ऊपर हम लोग किसी भी आदमी के ऊपर A साइन बिठाऊंगा प्लस साइन और फीमेल को समझाने के लिए हम लोग क्या करेंगे माइनस साइन बिठाएंगे हो गया ब्रदर का रिलेशन समझाने के लिए ब्रदर सिस्टर का रिलेशन समझाने के लिए हम लोग सिंगल लाइन ड्रॉ करेंगे और इसी तरह बिठाएंगे और हस्बैंड वाइफ का रिलेशन ड्रॉ करना है तो डबल लाइन बिठा के इसे समझाएंगे हो गया और ब्रदर फादर एंड मदर ऐसा करना है तो क्या करेंगे फादर मदर को हमारे ऊपर रखेंगे पकड़ लो मैं और एक चीज समझा रहा हूँ ए इज द मदर मतलब ए को ऊपर रखेंगे मदर बोला तो ये फीमेल मदर ऑफ बी बोल रहा हूँ ए इज द मदर ऑफ बी तो बी नीचे आ जाएगा
मतलब बी का मम्मी है ए। अभी बी ए का क्या है मैं कुछ बोला नहीं। अगर मैं बोलूं बी इज द सन ऑफ ए, तब यहाँ पे सन के साथ प्लस हो जाएगा। अगर मैं बोलूं बी इज द डॉटर, तो बी के साथ माइनस हो जाएगा। ऐसे फैमिली ट्री ड्रॉ करना है, बुझी पाइছা? এনেকে फैमिली ट्री আমি ड्रॉ কৰিব লাগিব। হল, आपको যদি মই কওঁ এ ইজ দ্য কাজিন অফ বি, वो भी কাজিন যদি থাকে, হ্যাঁ কাজিন যদি থাকে ভাইটি ভন্টি এনেকুৱা ৰিলেশ্যন এনেকুৱা হ'ব, ইজ দ্য কাজিন অফ বি। কাজিন যদি কয় হি ইজ এ মেল, তেতিয়া ইয়াত মেল হলে প্লাস, যদি আমি ক'বাৰ পৰা গম পাওঁ কাজিন মানে ল'ৰা ছোৱালী দুইটাই বুজায়, ব্ৰাদাৰ সিস্টাৰ, হা। মেল কাজিন বুলি ক'লে যদি পাওঁ কুৱেশ্যনত প্লাস, আৰু যদি কৈ বি ফিমেল তেতিয়া তেনেকে माइनस। बुझी पैसा? सो यहाँ से हम लोग देखेंगे ब्रदर सिस्टर के रिलेशन के लिए सिंगल लाइन ड्रॉ करेंगे, हस्बैंड वाइफ के लिए डबल लाइन, फादर मदर के लिए फादर ऊपर रहेंगे, फादर से हम लोग आए हैं तो सेल्फ इधर रहेंगे, ठीक है, फादर ऊपर। और मेल आएंगे तो स्क्वायर के अंदर डालेंगे या तो प्लस में, और फीमेल आएंगे तो उसको डिनोट करेंगे जीरो और माइनस से। बुझी पैसा? এইখিনি বুঝি পাইছা না? ক্লিয়ার? ওকে, চাবা ইয়াত ধৰা মই সেলফ, মই এজন ল'ৰা, সেলফ ৰাখিলো মই পজিটিভ। এতিয়া এ ধৰা এইটো এ মানে মই কলো যে মোৰ ভাইটি এটা আছে, ভাইটিৰ নাম বি, ভাইটি কৈছো, সো বি, ভাইটি মানে পজিটিভ। এতিয়া মই আকৌ কলো যে মোৰ আৰু এটা ভন্টি আছে, মোৰো ভন্টি মানে বিৰো ভন্টি, এতিয়া ভন্টি হলে ক'ত যাব? ইয়াত সিস্টাৰ, মোৰ এটা সিস্টাৰ মাইনাস হল। মই এই ল'ৰা, মই ধৰা বিয়া, মোৰ ৱাইফ আছে, ৱাইফ হলে মোৰ ৱাইফ ধৰা ডি, মই ডাবল লাইন দিম, একেলগতে থাকিব মোৰ ৱাইফ ডি, ৱাইফ হল তো সো অটোমেটিক আহিব ফিমেল। মোৰ দেউতা ওপৰত থাকিব, মোৰ ফাদাৰ ধৰি লোৱা ই, ফাদাৰ কলো তো ফাদাৰ ইয়াত মেল, ফাদাৰ আছে, মোৰ মাদাৰো আছে মা, এফ ধৰি লোৱা এফ ফিমেল। এইখিনি সম্পৰ্ক বুজি পাই আছা? হল। এটা মোৰ দেউতাৰ ভাইটি আছে মানে এইটো জেনেৰেশ্যনত আহিব, দেউতাৰ ভাইটি মানে সিঙ্গল লাইন ড্ৰ, ই এফ ধৰি লও ইয়াত জি, দেউতাৰ ভাইটি মেল। দেউতাৰ ধৰা ভন্টি পেহী ফিমেল, জি এইচ ধৰি ললো ফিমেল, ধৰিব পাইছা? সো এর মোৰ দেউতা ধৰা আছে ক'ত যাব? ওপৰত আই, দেউতাৰ প্লাস দেউতাৰ মা যদি হয় এফালে আহিব মেৰিড ধৰা ফিমেল। এতিয়া মোৰ মাৰোতো দেউতা থাকিব ন, মাৰো দেউতা থাকিব কে মেল, আৰু এইফালে মাৰো মা থাকিব এল ফিমেল। বুজি পাইছা কেনেকে ড্ৰ কৰি আছো? ঠিক তেনেকে মোৰো ল'ৰা থাকিব পাৰে, ল'ৰা থাকিব পাৰে, মোৰ তলত আহিব এম। মোৰ ল'ৰা মানে মোৰ ৱাইফৰোতো ল'ৰা, মোৰ ল'ৰা মানে মোৰ ৱাইফৰোতো ল'ৰা। মোৰ ছোৱালীও থাকিব পাৰে, মোৰ ছোৱালী মানে মোৰ ৱাইফৰোতো ছোৱালী, ধৰা ইয়াত দিলো এন ছোৱালী ফিমেল। এতিয়া সিহঁত এম আৰু এন ব্ৰাদাৰ সিস্টাৰ বুজাবলে এনেকে সিঙ্গল লাইন। বুজি পাইছা? সো মোৰ ভন্টি বা মোৰ বাইদেউ, তাৰোতো বিয়া হ'ব পাৰে, তাৰো বিয়া হলে তার যদি বিয়া হয় সেম জেনারেশন থাকিব ও হাজবেন্ড, ধৰিব পাৰিছা? এটা মোৰ যে ল'ৰা আছে, মোৰ ল'ৰাওতো বিয়া পাতিব পাৰে, মোৰ ল'ৰাও যদি বিয়া পাতে কাৰোবাক ডাবল সাইনে দেখাব লাগিব, পিক ধৰা বিয়া পাতিলে পি ইজ ফিমেল। মোৰ ছোৱালী যে আছে এন, এইটো এন দে, মোৰ ছোৱালীৰো বিয়া হ'ব পাৰে কাৰোবাৰ লগত, বিয়া হলে ডাবল সাইন ড্ৰ কৰিম কিউ ধৰা তাৰ হাজবেন্ড। মোৰ ল'ৰাৰো কি হ'ব পাৰে? ল'ৰা বা ছোৱালী হ'ব পাৰে, হল নহয়? তো তলত আহিব আর, ল'ৰা হলে প্লাস, ছোৱালী হলে মাইনাস। ঠিক তেনেকে মোৰ ছোৱালী যে ইয়াত এন আছে, এনেওতো ল'ৰা ছোৱালী হ'ব পাৰে, ধৰি লোৱা এছ, ল'ৰা হলে প্লাস ছোৱালী হলে মাইনাস। আৰু এছ আৰু
আর কি হব ইহঁত কিন্তু ব্রাদার সিস্টার হবে কিন্তু একে ঘৰৰ ব্রাদার সিস্টার কাজিন হব কাজিন এর দুজন হৈ যাব কাজিন কাজিন হব ইহঁত দুজন সো সিঙ্গেল লাইনত ড্ৰ কৰিলো বুজি পাইছা মোৰ ৱাইফৰো তো ব্রাদার সিস্টার হব পাৰে মোৰ ৱাইফৰ যদি ব্রাদার হয় সিঙ্গেল লাইন টি ধৰি লোৱা ব্রাদার হলে প্লাস সিস্টার হলে মাইনাস ধৰিব পাৰি আছা ন এইখিনি হল এইটো মোৰ ৱাইফ মই ইয়াত মোৰ ৱাইফ ডিৰো তো ব্রাদার হব পাৰে বা সিস্টার হব পাৰে তো সিঙ্গেল লাইন ইউ ব্রাদার হলে প্লাস সিস্টার হলে মাইনাস ধৰিব পাৰিছা ঠিক তেনেকে মোৰ মই ইয়াত আছো সেলফত মোৰ দেউতা ইৰ ৱাইফ এফ মানে মোৰ মা এফ মোৰ মাৰো তো ভাইটি বা ভন্টি হব পাৰে সিঙ্গেল লাইনত যেতিয়া ড্ৰ কৰিম কি হ'ব ইয়াত ইউ ভি ভাইটি হলে প্লাস ভন্টি হলে মাইনাস এখানে বুজি পাইছা সো এখানে সিম্পল ডায়াগ্রাম जो আমি যেতিয়া ড্ৰ কৰিম তেনেকে আমি ভাবি ড্ৰ কৰিব লাগিব ব্রাদার হলে সিঙ্গেল লাইনত আমাতকে ওপৰৰ জেনারেশন হলে দেউতা হলে ওপৰত যাব দেউতা হলে আৰু ওপৰত যাব ঠিক সেলফ মোৰ পৰা আমাৰ তলৰ জেনারেশন হ'ব মোৰ ল'ৰা ছোৱালী মোৰ তলত থাকিব এৰো মাৰ্ক দি তলত দেখুৱাম সিঙ্গেল লাইন এৰো দি ড্ৰ কৰিম ল'ৰা ছোৱালী হ'ব পাৰে মোৰ নাতি মাতিনি হ'ব পাৰে তলত যাব ঠিক আছে সো সেইখিনি আমি বুজিবলগীয়া কথা যেটো ফ্যামিলি ট্রি বুলি কোৱা হয় আমি তেনেকে ড্ৰ কৰিম কিবা মিস হৈছে নেকি মই চাই লওঁ এবাৰ মোৰ কাজিন মোৰ এটো ধৰা এফ হল গৈ সেলফ মোৰ মাৰ ভাইটি ঠিক আছে ভাইটি যদি বিয়া পাতিব পাৰে হাজবেন্ড ওয়াইফ মোৰ মামা হ'ব হাজবেন্ড ওয়াইফ হলে ইয়াত ভি যদি ধৰি ল মেল হয় ডব্লিউ ধৰা এটো ফিমেল এটো মই কাটি দিলো ফিমেল মোৰ মামাৰ ল'ৰা ছোৱালী থাকিব পাৰে মোৰ মামাৰ ল'ৰা ছোৱালী থাকিলে আকৌ তলত আহিব নেকি মোৰ মামাৰ ল'ৰা ছোৱালী ধৰা এক্স মেল বা ফিমেল ঠিক তেনেকে এটো সাইড মোৰ দেউতাৰ আঙ্কেলৰ ইফালে খুৰী ভন্টি পেহী এইচ হ'ব পেহী ঠিক তেনেকে ইয়াৰো যদি পেহী যদি বিয়া পাতে হাজবেন্ড পেহা পেহীৰ ল'ৰা ছোৱালী থাকিব পাৰে জেড ল'ৰা হলে প্লাস ছোৱালী হলে মাইনাস এইখিনি হল ফ্যামিলি ট্রি বুজি পাইছা ফ্যামিলি ট্রি আমি এনেকে ড্ৰ কৰিব লাগিব এতিয়া চোৱা এতিয়া লাহে লাহে ইয়াৰ পৰা বুজো আৰু এটা কথা চাবা মই ক'ত আছো চোৱা সেলফ আছো ইয়াত হল এতিয়া মোৰ মা ক'ত ইয়াত এফ মোৰ মা মই যদি মোৰ প্যাটার্নেল আঙ্কেল চাবা মোৰ মা ইয়াত আছে এফৰ ভাইটি ভি হল ভি মোৰ মানে মোৰ মাৰ ভাইটি মানে মোৰ মামা সো ভি মোৰ কি হ'ব ম্যাটার্নেল আঙ্কেল হল আৰু মই ইয়াত আছো মোৰ দেউতা হল কোন ই যদি ভাইটি আছে মোৰ জি মানে মোৰ আঙ্কেল হ'ব অনলি আঙ্কেল দিলে প্যাটার্নেল আঙ্কেলে ভাবিবা और প্যাটার্নেল আঙ্কেল হল তারপর এইচৰ যেটো এইচৰ ওয়াইফ হলে এফালে জি হল মোৰ প্যাটার্নেল আঙ্কেল হল আৰু ধৰা পেহী আছে এইচ পেহা হলে এফালে আকৌ আঙ্কেলে হ'ব প্যাটার্নেল সাইডের আঙ্কেল হল ঠিক মোৰ ফাদার আছে গ্র্যান্ডফাদার কোন হ'ব মোৰ সেলফৰ পৰা গ্র্যান্ডফাদার আই মোৰ গ্র্যান্ডফাদার এনেকে বিচাৰি উলিয়াবা গ্র্যান্ডফাদার জে হ'ব মোৰ কোন জে হ'ব মোৰ গ্র্যান্ডমাদার মোৰ সেলফৰ পৰা চাইছো দেই হল তাৰপিছত চোৱা মোৰ যে সেলফৰ পৰা মোৰ ওপৰত আছে কোন মা এফৰ
মা দেউতাও তো মোৰ কি হব কে মোৰ মাৰ দেউতা মোৰ কি হব মেটাৰনেল গ্ৰেণ্ড ফাদাৰ মোৰ মাৰ দেউতা এল হব কি মোৰ মাৰ মা মেটাৰনেল গ্ৰেণ্ড মাদাৰ বুজি পাইছা ঠিক তেনেকে মোৰ ভাইটি হল বি হল মোৰ ব্ৰাদাৰ চি হল কি মোৰ সিস্টাৰ হা মোৰ সিস্টাৰৰ যিটো ৱাইফ হাজবেণ্ড মোৰ সিস্টাৰৰ যে হাজবেণ্ড ও মোৰ কি হব ও মোৰ ব্ৰাদাৰ ইন ল হব ঠিক আছে মোৰ যে এফালে ডি মোৰ কি হব আকৌ সিস্টাৰ দিলো সৰি ডি মোৰ ৱাইফ ডাবল লাইন দিলো মোৰ কি হল এফালে সেলফ ও হল কি মোৰ ভনীয়েকৰ সিস্টাৰৰ হাজবেণ্ড মানে ব্ৰাদাৰ ইন ল মোৰ ঠিক তেনেকে এইটো যে বি মোৰ ভাইটি যে আছে মোৰ ভাইটিয়ে যদি ধৰা কাৰোবাক যদি বিয়া পাতে ধৰা এনেকে ডাবল লাইন দিলো ভাইটিয়ে ধৰা কাৰোবাক বিয়া পাতিলে যেনিবা নাম্বাৰ 1ক বিয়া পাতিলে ভাইটিয়ে যদি বিয়া পাতে নাম্বাৰ 1 মোৰ কাৰণে কি হব নাম্বাৰ হব মোৰ এইটো মই ওপৰৰ ফালে দেখুৱাইছো কিন্তু এইটো পথালিকে হ'ব হা এফালে হ'ব ধৰা বি মোৰ ভাইটি বিয়ে বিয়া পাতিলে কাৰোবাক নাম্বাৰ 1 সো নাম্বাৰ 1ক আমি কি হ'ব মোৰ নাম্বাৰ 1 হ'ব মোৰ সিস্টাৰ ইন ল ধৰি পাইছা ঠিক তেনেকে এম হ'ব কি মোৰ son প্লাছত দিছো হা সনৰ যদি বিয়া পাতে সনে যদি বিয়া পাতিলে পি মোৰ কি হ'ব ডটাৰ কিন্তু ইন ল হল ঠিক তেনেকে মই সেলফ ইয়াত আছো মই মোৰ ল'ৰা এম এ বিয়া পাতিলে পি হ'ব মোৰ ডটাৰ ইন ল মোৰ ছোৱালী আছে ধৰা এন মোৰ ছোৱালী এন এ বিয়া হল কিউ লৈ সো কি হ'ব মোৰ son in ল বুজি পাইছা ঠিক তেনেকে মই ইয়াত আছো মোৰ ল'ৰা এম মোৰ ল'ৰা আৰ মোৰ কি হ'ব ল'ৰা হলে গ্ৰেণ্ডসন মই ইয়াত আছো মোৰ ৱাইফ এন ক'ত গ'ল মই ইয়াত আছো সেলফ মোৰ ৱাইফ ডি হল তো ৱাইফ এন মোৰ কি হ'ব ইয়াত ডটাৰ মানে তলৰ ফালে আহিছে ন এন হ'ব মোৰ ডটাৰ হল আৰু কি আছে এফালে চাওঁ এম হল মোৰ ল'ৰা কাক বিয়া পাতিলে পি মোৰ ডটাৰ ইন ল মই লিখি দিছো মোৰ ডটাৰ ইন ল আৰু ডটাৰ ইন লৰ যদি ভাইটি ভন্টি হয় ইও মোৰ কি হ'ব মোৰ সেলফৰ পৰা কি হ'ব ডটাৰ ইন ল যদি ভাইটি হয় ডটাৰ ইন son in law আৰু যদি ভন্টি হয় এইটো মোৰ কি হ'ব মোৰ ফালৰ পৰা ডটাৰ ইন ল ঠিক আছে ইয়াত যদি চাবা টি যিটো দিয়া আছে মই ইয়াত আছো সেলফ মোৰ ল'ৰা এম এ বিয়া পাতিলে তো পি হলে মোৰ কি হ'ব ডটাৰ ইন লৰ যদি ভন্টি থাকে যদি ভন্টি থাকে তাই হ'ব মোৰ কি ডটাৰ ইন ল আৰু যদি মেল হয় son in law বুলিয়ে কোৱা হ'ব এইখিনি বুজি পাইছা আৰু এছ আৰু টি মাজত কি হ'ব মোৰ ল'ৰা আৰু হলে মোৰ কি হ'ব চোৱা আর হ'ব মোৰ যদি ল'ৰা হয় গ্ৰেণ্ড son হল মোৰ নাতি আর যদি ছোৱালী হয় গ্ৰেণ্ড
ডটাৰ ঠিক তেনেকে এছ 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 মোৰ কি হ'ব চোৱা এছ মোৰ কি হয় এছ মোৰ ল'ৰা বা ছোৱালী ইফালে তো এছ যদি ল'ৰা হয় সেম গ্ৰেণ্ড সন আৰু যদি ছোৱালী হয় গ্ৰেণ্ড ডটাৰ ইয়াতো আৰু বহুত সম্পৰ্ক আছে লাহে লাহে আমি বুজি পাম বুজি উলিয়াম হা কোৱেশ্চন সলভ কৰাৰ লগে লগে ওলাই আহিব যেতিয়া আমি ফেমিলি ট্ৰি ড্ৰ কৰিম কোৱেশ্চন যেতিয়া সলভ কৰিম তাৰ লগে লগে বস্তুবোৰ ওলাই আহিব কেনেকৈ আমি ড্ৰ কৰিলো দেখিছা ন জেনাৰেশ্যন ৱাইজ সেলফ মই ইয়াত আছো মই ইয়াত সেলফ মোৰ ওপৰত যিমান জেনাৰেশ্যন থাকিব মোৰ দেউতা মোৰ ওপৰত থাকিব দেউতাৰ দেউতা মোৰ তাৰ ওপৰত থাকিব মোৰ ল'ৰা যদি আহে মোৰ তলত থাকিব ল'ৰা যদি হয় তাৰ তলত থাকিব মোৰ একে বয়সত সমবয়সত মোৰ ৱাইফ বা মোৰ ব্ৰাদাৰ সিস্টাৰ হলে এনেকে সিঙ্গল লাইনত মোৰ সেম জেনাৰেশ্যনত থাকিব ব্ৰাদাৰ সিস্টাৰ যদি আৰু ব্ৰাদাৰ সিস্টাৰ থাকে সেম জেনাৰেশ্যন থাকিব মোৰ ব্ৰাদাৰ সিস্টাৰ যদি হাজবেণ্ড ৱাইফ থাকে তেনেকে ডাবল লাইন কৰি সেম জেনাৰেশ্যনত থাকিব হল মোৰ ৱাইফৰ এতিয়া সেলফ মোৰ ৱাইফ ডি এতিয়া সেম জেনাৰেশ্যনত বিয়া পাতিলে মই মোৰ ৱাইফ সেম জেনাৰেশ্যনত তেনেকে থাকিব ডিৰো ভাইটি ভন্টি থাকিব পাৰে তেতিয়া সেম জেনাৰেশ্যনত তেনেকে মোৰ ৱাইফৰ সেম জেনাৰেশ্যনত ভাইটি ভন্টি ইফালে থাকিব হল মোৰ ওপৰত মোৰ দেউতা থাকিল ই মোৰ দেউতা মোৰ মাও থাকিব দেউতা থাকিল সেম জেনাৰেশ্যনত তেতিয়া কি হ'ব ইফালে মোৰ এফক দিলো মোৰ মা যদি সেম জেনাৰেশ্যনত আছে মোৰ মা এফ যদি হয় এফৰ মোৰ মামাও থাকিব পাৰে মামা থাকিলে ইয়াত সেম জেনাৰেশ্যনত মামাক মই দিলো ভাইটি বনে ভি ভি মামা যদি থাকে মামীও থাকিব পাৰে মামী বিয়া পাতিলে সেম জেনাৰেশ্যন থাকিব ইফালে তো ইফালে হ'ব ডাব্লিউ হৈছে মোৰ মাহীও ইয়াত থাকিব পাৰে মা যে এফৰ ভন্টিও যদি থাকে ইফালে থাকিব সেম জেনাৰেশ্যনত মাহীৰ হাজবেণ্ডো থাকিব পাৰে মহাক আমি কি বুলি ক'ম আংকল বুলিয়ে ক'ম বা মেটাৰনেল আংকল বুলিয়ে ক'ম আকৌ মোৰ দেউতা আছে দেউতাৰ ভাইটি থাকিব পাৰে মোৰ আংকল মোৰ খুৰা ইফালে থাকিব পাৰে খুৰাৰো আৰু এজন মানে দেউতাৰ মোৰ ভন্টিও থাকিব পাৰে পেহী মোৰ দেউতাৰ ভাইটি হ'ল জি ভন্টিও থাকিব পাৰে এই যদি হয় মানে জিৰো ভন্টি মানে ইফালে আহি গ'ল মোৰ পেহী যদি বিয়া হয় সেম জেনাৰেশ্যনত থাকিব মোৰ পেহা ৱাই আংকল হ'ব ঠিক আছে মোৰ দেউতা যদি হয় এফালে মোৰ ককা দেউতা বা মোৰ গ্ৰেণ্ডফাদাৰ হলে গ্ৰেণ্ডফাদাৰৰ ৱাইফ থাকিলে গ্ৰেণ্ড মাদাৰ ঠিক পেটাৰ্নেলো ক'ব পাৰা আৰু মাৰ ক্ষেত্ৰত যদি যাওঁ মাৰ যদি দেউতা থাকে কে তয়ো গ্ৰেণ্ডফাদাৰে হ'ব মাৰ দেউতা কিন্তু তাত এটা ৱৰ্ড ইউজ কৰিম মেটাৰ্নেল মাতৃৰ চাইডৰ পৰা মেটাৰ্নেল গ্ৰেণ্ডফাদাৰ আৰু মেটাৰ্নেল গ্ৰেণ্ড মাদাৰ যদি এনেকে বিয়া হয় ঠিক তেনেকে মোৰ দেউতা পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ বা এইফালে পেটাৰ্নেল গ্ৰেণ্ড মাদাৰ ধৰিব পাৰিছা এইখিনি হল সো এইখিনি আশা কৰো ক্লিয়াৰ হৈছে যিমানখিনি মই ড্ৰ কৰিছো এইখিনি আমি এনেকে ফেমিলি ট্ৰি ড্ৰ কৰি সলভ কৰিব লাগিব হল নেক্সট আমি যেতিয়া কোৱেশ্চনৰ মাজে যেতিয়া এনেকে কোৱেশ্চন পাম সৰু সুৰা কোৱেশ্চন এনেকে আমি ড্ৰ কৰি গৈ থাকিম ৰিলেশ্যন বনাই গৈ থাকিম আৰু নিউ টাৰ্মছ আহিলে আমি কোৱেশ্চনৰ মাজেৰে শিকাই গৈ থাকিম আশা কৰো এইটো ফেমিলি ট্ৰি গম পাইছা কেনেকৈ টাৰ্মছ বনাব লাগে কাক কি পেটাৰ্নেল মেটাৰ্নেল ফাদাৰ সিস্টাৰ কাজিন বুলি কোৱা হয় হৈছে লিখি থবা নেক্সট আমি যাওঁ এটা কোৱেশ্চনত কোৱেশ্চন কি আহিছে চোৱা ডাইৰেক্ট মই এটা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত আহিলো CHSL টায়াৰ 1 9 ছেপ্টেম্বৰ 2023 চনত আহি যোৱা কোৱেশ্চন শিফট 1ত কি কৈছে চাবা S is the sister of T S is the sister তো S ৰ জেন্ডাৰ কি পালো ফিমেল সিস্টাৰ কাৰ সিস্টাৰ হলে আমি সিঙ্গল লাইন ড্ৰ কৰো অলপ আগত দেখুৱালো সিস্টাৰ অফ কাৰ টি এছ হল টিৰ সিস্টাৰ কিন্তু এই কোৱেশ্চনত এতিয়া একো কোৱা নাই যে টি এছৰ সিস্টাৰ নে ব্ৰাদাৰ আমি হোল্ড কৰো আগলৈ যাওঁ আৰ ইজ দ্য ব্ৰাদাৰ অফ এছ আৰ কি কৈছে এছৰ ব্ৰাদাৰ আৰ হল এছৰ ব্ৰাদাৰ মানে সব একে জেনাৰেশ্যনৰ ব্ৰাদাৰ সিস্টাৰ টিৰ জেন্ডাৰ আমি এতিয়াও পোৱা নাই উলিয়াম অলপ পিছত R is the brother of S. U is the wife of W. আমি ইয়াত U আৰু W একো সম্পৰ্ক পোৱা নাই আমি সেপাৰেট ৰাখো পিছত জয়েন কৰিম U is the wife. U wife হয় মানে ফিমেল কাৰ W তো W অটোমেটিক হাজবেন্ড হ'ব মেল হ'ব হল
T is the father of you. T is the father. T father বুলি কোৱা হৈছে মানে T হৈ যাব কি plus male. Father of you. T is the father of you মানে you তলত আহি যাব বুজি পাইছা T is the father of you মানে T father হলো ওপৰত থাকিব আৰু you আহি যাব তলত আৰু you আছে ইয়াত ফিমেল আমি ইয়াত পাইছো যে জয়েন কৰিব লাগিব আৰু you এ কাক বিয়া হৈছে কাৰ লগত বিয়া হৈছে W লগত আমি জয়েন কৰিলো হা T is the father of you জয়েন কৰিলো and how T is related to W এটা খুদি আছে যে T related to W T W কি হয় ক'ত গল T আই টু T ওপৰত আছে ন T T W কি হয় কি হ'ব T W চাই লোৱা W এফালে হাজবেন্ড ওয়াইফ হৈ আছে কাৰ লগত ইউ মানে ইউ হল W ৰ ওয়াইফ মানে ওয়াইফৰ দেউতাক কি বুলি ক'ব ফাদাৰ ইন ল ফাদাৰ ইন ল নহব জানো yes ফাদাৰ ইন ল হ'ব কিন্তু মোৰ ওয়াইফ চোৱা W খুদি আছে কি how is T related to W T W কি হয় মই ইয়াত W মোৰ ওয়াইফ ইউ মোৰ ওয়াইফৰ ফাদাৰ মানে মোৰ ফাদাৰ ইন ল আনসার হ'ব মোৰ কি সসুৰ ফাদাৰ ইন ল অপশন নম্বৰ সি বুজি পাইছা এনেকে চোৱা সিম্পল কোৱেশ্চন আহিছিলে কি CHSL 2023 ত SSC CHSL বুজি পাইছা সো আজিৰ কনসেপ্ট দি মই প্ৰথম এটোৱে কোৱেশ্চনস দিলো বাকি কোৱেশ্চনস লাহে লাহে আৰু আনিম বুজিবলৈ সো কোৱেশ্চন এই ভিডিওস বোৰ ভালকে চাবা আৰু এটো কোৱেশ্চন ড্ৰ কৰিলা নেক্সট কাৰণ আৰু যদি কোৱেশ্চন দিও তুমি কনফিউজ হ'ব পাৰা ঠিক আছে আৰু এটা কোৱেশ্চন দি দিম তেতিয়া ভাল পাবা এটা আৰু এটা কোৱেশ্চন দি দিম এটো আহিছে কিমান CHSL টায়াৰ 1 2023 শিফট 3 আগৰটো কিমান আছিল শিফট 1 সো মুকেশ সিস্টাৰ ইজ দা ওয়াইফ অফ ৰমেশ মুকেশ মই মুকেশক ড্ৰ কৰো মুকেশৰ সিস্টাৰ is the wife of Ramesh. Mukesh's sister কোন আমি নাজানো ইয়াত ৰাখিলো Mukesh's sister কোন আমি নাজানো Mukesh's sister is the wife হলে ডাবল লাইন মানে এটো ফিমেল আমি জানো wife of Ramesh wife of Ramesh মানে Ramesh ইফালে মেল Ramesh is Rani's only brother ইয়াত জাগা নহব মই ইয়াত আনো মুকেশ সর সিস্টার কোন ইয়াত আছে নাম নাজানো আমি কোন আর এই সিস্টার হল কার ওয়াইফ রমেশের ওয়াইফ আর রমেশ ইজ রানীজ অনলি ব্রাদার অনলি মানে এটাই ভাইটি আৰু নাই রানীর ব্রাদার ফলে হল রানী অনলি ব্রাদার রমেশ ফাদার ইজ মধুর রমেশ যে রমেশের দেউতা ফাদার নাম কি মধুর হল শীতল ইজ রমেশ প্যাটার্নেল গ্র্যান্ডমাদার এক মিনিট মই এটো মুছিব লাগিব ইৰেজাৰ হোল্ড কৰা next কি আছে রমেশ ফাদার ইজ মধুর শীতল ইজ রমেশ প্যাটার্নেল গ্র্যান্ডমাদার এই যে রমেশ আছে রমেশ শীতল হল রমেশের প্যাটার্নেল গ্র্যান্ডমাদার মানে শীতল রমেশ প্যাটার্নেল গ্র্যান্ডমাদার মানে এটো হৈ গল দেউতা প্যাটার্নেল গ্র্যান্ডমাদার মানে দেউতাৰ মা ইয়াত হ'ব শীতল দেউতাৰ মা তে হ'ব ৰমেশৰ প্যাটার্নেল গ্র্যান্ডমাদার হল রিমা ইজ শীতলস ডটার ইন ল এই যে রিমা হল কি শীতলসৰ ডটার ইন ল শীতল যে ইয়াত আছে শীতলৰ লৰা কি আছে মধুৰ হল মধুৰৰ ওয়াইফ হবগে কোন জানা রিমা তেতিয়া গৈ যে রিমা কি হ'ব ডটার ইন ল অফ কাৰ এটো রিমা ইজ দা শীতলস ডটার ইন ল শীতল যদি ইয়াত আছে শীতলৰ লৰা মধুৰৰ
daughter in law হৈ গ'ল ৰীমা ৰণিত is Rani's brother's son এখন এতিয়া কি বুজি চোৱা ক'ত গ'ল ৰণিত is Rani's brother's son ৰণিত Rani's brother ৰমেশ ৰমেশৰ son কোন হ'ল ৰণিত how Ronnie is related to Mukesh ঠিক আছে ইয়াত তো তাৰ wife আছিলে wife কোন আছিলে গম নাপাওঁ how Ronit related to Mukesh এতিয়া ৰণিত মুকেশৰ কি হ'ব চোৱা মুকেশ ইয়াত মুকেশৰ ভন্টি কোন আছে নামটো পোৱা নাই তো ভন্টিৰ কি ল'ৰা ৰণিত মানে মুকেশৰ ভন্টি ল'ৰা ৰণিত মানে কি হ'ব নিজৰ ভন্টিৰ ল'ৰা কি বুলি কয় ভাগিন আৰু ভাগিনক ইংৰাজীত কি বুলি কোৱা হয় নেফিউ হল নেফিউ আনসাৰ হ'ব নেফিউ ডি কোৱেশ্চন আৰু এবাৰ পঢ়ো চোৱা ফেমিলি ট্ৰিটো হৈছে নে নাই মুকেশ সিস্টাৰ ইজ the wife of Ramesh মুকেশৰ sister wife of Ramesh okay ঠিক আছে Ramesh is Rani's only brother Ramesh রানীর একমাত্র ভাইটি Ramesh father is Madhur Rameshর father Madhur Sheetal is Ramesh paternal grandmother Sheetal Rameshর paternal grandmother মানে পিতৃ সাইডৰ মা ঠিকই আছে পিতৃ Madhur পিতৃৰ মা Sheetal okay Rima is Sheetal's daughter-in-law. Rima কোন শীতলৰ daughter শীতল এইটো শীতলৰ daughter-in-law কাক কোৱা হয় নিজৰ ল'ৰাৰ wife-ক কোৱা হয় daughter-in-law তো শীতলৰ ল'ৰা কোন মধুৰৰ wife হ'ব কোন ৰীমা তেতিয়া হবে না হ'ব শীতল is ৰীমাৰ daughter-in-law ঠিক আছে Ronit is Rani's brother's son. Ronit এর তলত লিখিছো Ronit হল কি রানীর ভাইটির লৰা ভাইটি কোন আছিল রানীর ভাইটি রমেশ তো ইয়াত আহিব Ronit রানীর ভাইটির লৰা how Ronit এটা Ronit related to Mukesh Ronit মুকেশৰ কি হ'ব Ronit হ'ব মুকেশৰ nephew হল মানে নিজৰ ভন্টিৰ মানে ভাগিনক ইংৰাজীত কি কয় nephew কোৱা হয় ভন্টিৰ লৰা মানে মুকেশৰ ভন্টি কি আছিল আমি নাম পোৱা নাছিলো তাৰ লৰা আছে ইয়াত কোন Ronit সো হ'ব ভতিজা nephew বুজি পাইছা সো আজিৰ কনসেপ্টৰ লগত এটো দুটা কোৱেশ্চনে মই যথেষ্ট বুলি ভাবো লাহে লাহে নেক্সট ভিডিঅত তেনেকৈ আৰু কোৱেশ্চন আহিব আমি ফেমিলি ট্ৰি ড্ৰ কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মই দেখুৱাম লাহে লাহে কনফিডেন্স বাঢ়িব ঠিক আছে ভিডিঅটো বাৰে বাৰে চোৱা বাৰে বাৰে ড্ৰ কৰা এটো দুটা ফেমিলি ট্ৰি বাৰ বাৰ ড্ৰ কৰা নোটস বনাবলৈ নিজৰ পাৰ্সোনাল বুজি পোৱা নোটস বনাবলৈ লিখা ৰিভিজন কৰা ওকে আৰু ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম লিংক ফেসবুক পেজ গোটেখিনি দি দিম টেলিগ্ৰাম মাস জয়েন কৰিবা কিয়নো এতিয়া মই কনসেপচুৱেল ভিডিঅ'স দি আছো লাহে লাহে তাত মই questions দিম যেতিয়া এক্সাম আৰু ওচৰ চাপিব প্ৰিভিয়াস ইয়াৰ questions দিম জিকে questions দিম মানে MCQs দিম যাতে তোমালোকে শিফট কৰিব পাৰা নিজৰ পঢ়াশুনাটো ওকে সো ভিডিঅটো যদি ভাল লাগে শেয়াৰ কৰা লাইক কৰা আৰু আমাৰ কমিউনিটিটো বঢ়াবলৈ ফ্ৰেন্ডছক জয়েন কৰিব কোৱা ঠিক আছে থ্যাংক ইউ